Hello guys, welcome to my channel Pioneer of Achievement. আজি মই Assam Polytechnic Admission Test 2016 or Mathematics question paper or question number 1 or pora question number 10 loi solve kori. Here question number 1 ot ase if x plus y plus z equal 1 and xy plus yz plus zx equal 3 then x cube plus y cube plus z cube minus thrice xyz equal what? অসমীয়াত এনেকুৱা দিয়া আছে কোৱেশ্চনটো দুটা ইকুৱেশ্যন দিয়া আছে আমি x³ + y³ + z³ - 3xyz ৰ ভ্যালু উলাব লাগে ইকুৱেশ্যন দুটা দিয়া আছে x + y + z = 1 xy + yz + zx = 3 আমি ভ্যালু উলাব লাগিব x³ + y³ + z³ - 3xyz আমি সকলোৱে জানো এটো ফৰ্মুলা x + y + z * x² + y² + z² - xy - yz - zx ইয়াত x + y + z ৰ ভ্যালু দিয়া আছে 1 ইয়াত আমি 1 এটা কমন ললে xy + yz + zx পাম সো xy + yz + zx ৰ ভ্যালু দিয়া আছে 1 3 ইয়াতে 3 লিখিম এটা আমি x² + y² + z² ৰ ভ্যালু লাব লাগিব ইয়াত x + y + z ৰ ভ্যালু দিয়া আছে 1 ইয়াত 2 কমন ললে xy yz + zx থাকিব ইয়াত আমি xy + yz + zx ৰ ভ্যালু দিয়া আছে 3 এটো রাইট সাইড আছে আমি লেফট সাইড আনিম এটো 1 - 6 হলে -5 হ'ব এটা x² + y² + z² ৰ আমি ভ্যালু পাই গলো -5 ইয়াতে আমি বহুৱাই দিম -5 - 3 -8 হ'ব -8 answer C option C second question the roots of the equation x² - √2 + 3 √2x + 6 = 0 are x are এটো অসমীয়াত দিয়া আছে এটো ইকুৱেশ্যনৰ আমি ৰুট উলিয়াব লাগে মানে মূল দুটা উলিয়াব লাগে x² - √2 + 3 √2x + 6 = 0 এটো ইকুৱেশ্যন এটো আমি সিম্পলিফাই কৰিম ইয়াত 3 √2 + 1 √2 ইয়াত 4 √2 হয় কিন্তু আমি 4 √2 নিলিখো কিয়নো এটো সলভ কৰিব নোৱাৰিম আমি সো এনেকুৱাকে সিম্পলিফাই কৰিম ইয়াত x টো কমন লম ইয়াত 3 √2 কমন লম 6 টো আমি 3 * 2 লিখিব পাৰো 3 2 = 6 ইয়াত 3 টো 3 ৰাখি দিও কিয়নো ইয়াত 3 লিখিছো এতিয়া 2 টো আমি √2 হোল স্কয়াৰ লিখিব পাৰো √2 হোল স্কয়াৰ মানে 2 হয় সো ইয়াতে 3 √2 কমন লোৱা আছে √2 ইয়াতে হ'ব এটো √2 ইয়াত নাই সো ইয়াত লিখিলো x - √2 কমন ললে আমি x - 3 √2 পালো to 0 পাম x - 3 √2 0 পাম x = √2 x = 3 √2 আৰু 3 √2 আমি आंसर পালো অপশন এ হ'ব
Next question, the value of lambda of which the quadratic equation x square minus 8x plus lambda equal to 0 has unequal and real roots are. Ito অসমীয়াত দিয়া আছে lambda কি মানৰ বাবে ইয়াৰে মূলবোৰ অসমান আৰু বাস্তৱ হ'ব, মানে ইয়াৰে ৰুট আনইকুৱেল আৰু ৰিয়েল হ'ব। সো আমি lambda ভ্যালুটো উলাও। ইকুৱেশ্যন to দিয়া আছে x square minus 8x plus lambda equal to 0। ইয়াৰ ডিসক্ৰিমিনেট আমি ইয়াৰে নেচাৰ ইকুৱেশ্যন এটাৰ নেচাৰ কেনেকুৱাকে জানিব পাৰো by its discriminant। So d equal to 0 হলে ইয়াৰ root equal and real হ'ব। d less than 0 তেতিয়া root unreal হ'ব। d greater than 0 root unequal and real হ'ব। ইয়াতে কি আছে কোৱেশ্যনত root unequal and real। সো ইয়াতে এইটো কন্ডিশন হ'ব। তে d ৰ ভ্যালু আমি কি জানো b square minus 4ac আৰু ইয়াতে greater than 0 এইটো কন্ডিশন ল'ব লাগিব। কোৱেশ্যনত এইটো আছে b মানে হল -8 a মানে হল 1 ইয়াত 1 আছে c মানে lambda আমি এতিয়া both side 4 এৰে ডিভাইড কৰিম। ইটো কটাকটি কৰিলে 16। ইটো আমি lambda less than 16 এনেকুৱাকে লিখিব পাৰো। ইটো অপশন সি। নেক্সট কোৱেশ্যন 4 root 2 to the power lambda equal to 64 then lambda square minus 80 by 16 equal what? root 2 to the power lambda value দিয়া আছে 64 ইটো আমি উলাব লাগে। root 2 to the power lambda equal to 64 দিয়া আছে। ইয়াত আমি root 2 উঠাব লাগিলে আমি both side square ল'ব লাগিব। তেতিয়া ইয়াৰে root 2 উঠি যাব। যদি both side আমি square কৰো এটো root 2 উঠি গল আৰু ইয়াতে square হ'ব। 64 ক 2 to the power 6 লিখিব পাৰো। 6 2 is 12 এটা lambda ভ্যালু আমি 12 পালো। এটা আমাক উলাব কি দিছিলে এটো lambda square minus 80 by 16 lambda square minus 80 by 16 lambda ভ্যালু আমি 12 পালো। 12 square মানে 144 minus 80 12 square এর ভ্যালু 144 হয়। answer 4। so option a hobo। question number 5 the solution of the equation x plus 3 by x minus 2 equal x minus 1 by x plus 2 is এটোৰ সলিউশন উলাব লাগে। আমি ক্রস মাল্টিপ্লাই কৰিম ওপৰৰটোৰে তলৰটো তলৰটোৰে ওপৰৰটো। ইয়াত আমি এটো সিম্পলিফাই কৰিব পাৰো মাল্টিপ্লাই কৰি, কিন্তু এটো অলপ লং হ'ব। সো আমি ইয়াতে ফৰ্মুলা এপ্লাই কৰিম x plus a whole into x plus b equal to x square plus
a plus b x plus ab. इटू फॉर्मूला एप्लाई करिम आमी यात x स्क्वायर माने x स्क्वायर a plus b माने यात 3 plus 2 5 x plus ab माने होल 3 into 2 3 2 जा 6 यात प्लस আছে प्लस দিছিলো ইয়াত মাইনাস থাকিলে মাইনাস দিব লাগিব a plus b माने होल 2 plus 1 3 x plus ab माने होल 2 into 1 2 1 जा 2 x square काटिलो minus 3x to left side আহিলে plus 3x হ'ব plus 6 to right side গলে minus 6 হ'ব so minus half. Option A. If LCM xy equal to x into y, then the HCF xy is ইয়াতে অসমীয়া দিয়া আছে এইটো LCM দিয়া আছে দুটা নাম্বাৰৰ xy নাম্বাৰ দুটাৰ LCM x into y আৰু HCF ওলাব লাগে আমি জানো যে LCM into HCF equal to product of two numbers মানে ইয়াত নাম্বাৰ x আৰু y আছে so product কি হ'ব x into y আমি HCF টো ওলাব লাগে LCM দিয়া আছে x into y so কটাকটি যাব 1 হ'ব B. Option B. The sum, next question, the sum of all even numbers between 0 and 30 is. Even 0 and 30 মাজত থকা যিমান even number আছে 0 and 30 তো আমি লব নোৱাৰিম বাকি যিমান even number আছে তাৰ মাজত তাৰ sum টো ওলাব লাগে মানে যোগফল 0 আৰু 30 মাজত আমি কি নাম্বাৰ পাম ইভেন নাম্বাৰ 2 plus 4 plus 6 plus 8 28 ইয়াত 0 আৰু 30 টো লব নোৱাৰো তাৰ মাজত এইকেইটা নাম্বাৰ আছে ইয়াৰে এতিয়া আমি এটো এৰিথমেটিক প্ৰগ্ৰেছনৰ মেথছৰ সমান্তৰ প্ৰগতি ইয়াৰে ইটো আমি ফৰ্মুলা এপ্লাই কৰি উলাব পাৰিম ইয়াৰ a টো আমি জানো an জানো n2 না জানো সো n2 আমি উলাই লব লাগিব an হল 28 an মানে হল a plus n minus 1d a মানে হল 2 d মানে হল কমন ডিফারেন্স এটো 4 minus 2 2 হ'ব 2 2 কটা কটি যাব n ৰ ভ্যালু কিমান পাম আমি 14 n ৰ দিটা 14 বহুৱাম 2 a মানে ইয়াত 2 a n হল 28 2 7 जा 14 28 plus 230 210 option A হ'ব এটো আমি শর্ট ফর্মত কৰিব পাৰো ইয়াতকে অলপ শর্ট হ'ব ইয়াত 2 টো কমন লম 2 টো কমন ললে এনেকুৱাকে পাম এটা আমি sum of n natural number formula কি হয় n হল into n plus 1 by 2 n অর ঠাইত আমি কি বহুৱাম 14 2 2 কটা কটি যাব 14 plus 1 15 আমি 14 টো কি লিখিব পাৰো 7 into 2 7 2 যা 14 হয় so 15 2 যা 15 into 2 30 পাম 210 same answer ওলাব
If the second term of an 8p is 10 and its 10th term is 50, then the 17th term of the 8p is. অসমীয়াত এনেকুৱা দিয়া আছে second term to দিয়া আছে 10, 10th term to দিয়া আছে 50 and 17th term to লব লাগে second term to দিয়া আছে 10, 10th term to দিয়া আছে 50 ইয়াৰ পৰা আমি এটো পৰা এটো মাইনাস কৰিম so d2 5 পালো এই d এর ভ্যালু আমি যদি এটো ইয়াত বহুৱাও এটো ইকুয়েশনত এর ভ্যালুটো পাই যাম ফাইভ পালো এতিয়া আমাক ওলাব দিছে 17th টার্ম সো এটো ভ্যালু আমি 5 d2 5 85 হবে आंसर 85 c The pair of equation 4x plus 3y equal to 5 and lambda x plus 5y equal to 3 has no solution if ইয়াৰ অসমীয়াত দিয়া আছে কোৱেশ্চনটো এই দুটা ইকুৱেশনৰ দিয়া ল্যামডাৰ ভ্যালু ইয়াত দিয়া আছে ল্যামডাৰ কোনটো ভ্যালুৰ আমি উলাব লাগে জিটোৰ বাবে ইয়াৰে সলিউশন নাথাকিব এই দুটা ইকুয়েশন দিয়া আছে ইয়াত কোৱেশ্চনত কৈছে এই দুটা ইকুয়েশনৰ হ্যাজ নো সলিউশন মানে এই দুটা ইকুয়েশনৰ সমাধান নাথাকে সো সমাধান নাথাকিলে আমি কি জানো a1 by a2 equal to b1 by b2 not equal to c1 by c2 a1 মানে হল 4 a2 মানে lambda b1 মানে 3 b2 মানে হল 5 c1 মানে হল 5 c2 মানে হল 3 ইখিনি নিশ্চয় বুজি পাইছে আপোনালোকে ইয়াৰ এটো a1 আমি ধৰি লৈছো এটো b1 c1 এটো a2 b2 c2 হেমতে বহুৱাই গৈছো ইয়াত এতিয়া আমি এটো নাচাম এটো আমি এটো সিম্পলিফাই কৰিম 3 lambda equal to 4 into 5 20 পাম so lambda ভ্যালু কিমান পালো 20 by 3 ইয়াতে চাইলো 20 by 3 এটো হ'ব आंसर এটো আমি কৰি নাচালেও হ'ব ইয়াত কন্ডিশনটো যেটো দিয়া নাই এটো আমি কৰি চাব নালাগে ইয়াৰে অপশনটো দিয়া নাই ইয়াত The sum of two numbers is 10 and the sum of their reciprocal is 5 by 12 the numbers are দুটা নম্বৰৰ sum দিয়া আছে 10 and their reciprocal মানে প্ৰতিক্ৰমৰ যোগফল দিয়া আছে 5 by 12 নাম্বার দুটা ওলাব লাগে নাম্বার দুটা আমি ধৰি লও x plus y and reciprocal 1 by x plus 1 by y reciprocal or যোগফল কিমান দিয়া আছে 5 by 12 এটো আমি এলসিএম ললে ওপৰত x plus y থাকিব x plus y এর ভ্যালু দিয়া আছে 10 5xy এটো কটাকটি কৰি দিব পাৰো 5 2 * 10 সো xy কিমান পাম 24 এটো আমি xy 24 পালো x plus y 10 পালো ইয়াত আমি x আৰু y এর ভ্যালু x নাইবা y এর ভ্যালু ইয়াত বহুৱাই আমি সলভ কৰিব পাৰো কিন্তু অলপ লং মেথড হ'ব কিন্তু আমি ইয়াতে যেটো
অপশ্যনত দিয়া আছে এনসাৰ এটো চাইও আমি কৈ দিব পাৰো কোনটো এনসাৰ হয় সাপোজ অপশ্যন এ 2 8 আছে 2 + 8 হলে 10 হ'ব কিন্তু ইয়াত 2 * 8 ইয়াত প্ৰডাক্ট 2 8 যা 16 সো ইয়াত 16 নাই এটো নহব ইয়াত 7 3 আছে অপশ্যন বি 7 + 3 10 হয় কিন্তু 7 * 3 7 3 যা 21 এটো নহব ইয়াত 4 আৰু 6 আছে 4 + 6 10 কিন্তু 4 * 6 24 হ'ব 4 6 যা 24 সো অপশ্যন সি হ'ব কারেক্ট आंसर সো আজি আমি ইমানতে সামৰিম এটো ভিডিওত আমি কোৱেশ্চন 1 ৰ পৰা কোৱেশ্চন 10 লৈ সলভ কৰিলো নেক্সট ভিডিওত আমি কোৱেশ্চন 11 ৰ পৰা কোৱেশ্চন 20 লৈ সলভ কৰিম আপোনালোকৰ যদি কিবা কনফিউজন আছে বা বুজিব প্ৰবলেম হৈছে তেতিয়া কমেন্ট কৰিব ভিডিওটো যদি ভাল লাগিছে তেতিয়া লাইক কৰিব আৰু নিজৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিব যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব আৰু বেল আইকনটো দবাব তেতিয়া মই আপলোড কৰা ভিডিওবোৰৰ নটিফিকেশন আপোনালোকে পাই থাকিব ধন্যবাদ